প্রচণ্ড গরম, তার মধ্যেই ঘন্টার পর ঘন্টা বন্ধ গাড়ির ভেতরে আটকে একটি কুকুর এক ফোঁটা জলের জন্য ছটপট করছে। নাম বুব্বু। এই মর্মান্তিক ঘটনা গুয়াহাটির ডিশপুর থানার কাছে। স্থানীয়দের দাবি, ভোর থেকে একটি লাল রঙের সুইফট গাড়ির ভেতরে কুকুরটি ছিল। দুপুর প্রায় 1:30টা পর্যন্ত সে গাড়িতেই আটকে ছিল। বুব্বু তখন অসুস্থ হয়ে পড়েছিল, জলের জন্য ছটপট করছিল, গাড়ির ভেতরে শ্বাস নিতে পারছিল না। বোতল দিয়ে বুব্বুকে জল দেওয়ার চেষ্টা করেন অনেকেই, কিন্তু প্রচণ্ড গরমে কুকুরটির অবস্থা খারাপ হতে থাকে। প্রায় 6 ঘন্টা পর পথচারীরা গাড়ির কাঁচ ভেঙে বুব্বুকে উদ্ধার করেন। পরে একটি এনজিও তাকে নিজেদের তত্ত্বাবধানে নিয়ে যায় এবং দ্রুত চিকিৎসা করে। পরে নিউজ 18-এর তরফ থেকে পশুটির মালিক মুজিবুর রহমানের সঙ্গে যোগাযোগ করা হয়। মুজিবুর তিনি জানান, গণেশগুড়ির একটি বচসার ঘটনায় পুলিশ তাকে আটক করেছিল। সেই সময় কুকুরটিকে গাড়ির ভেতরে রেখে যেতে বাধ্য হন। গত 6 মাস ধরে বুব্বুর দেখভাল করছেন তিনি, তবে বুব্বু এখন নিরাপদে রয়েছে। বিশেষকৈ আজিৰ দিনটোত চৰ্চাত থকা এটা বিষয়ৰ উৎস বিচাৰি এই মুহূৰ্তত এই বিশেষ প্ৰতিবেদন এই মুহূৰ্তত দৰ্শকসকলৰ সন্মুখত আগবঢ়াইছোঁ। কাৰণ মোৰ সমীপতে এখন ৰঙা ৰঙৰ ছুইফ্ট এই মুহূৰ্তত দৰ্শকসকলে দেখিবলৈ সক্ষম হৈছে। আৰু অঞ্জন আছে মোৰ লগত। অঞ্জনে যদি পোনে পোনে আগুৱাই আহি এইখিনি ঠাইত যদি কেমেৰাটো জুম কৰে, তেতিয়াহ'লে দৰ্শকসকলে সেই ছবিখন দেখিবলৈ সক্ষম হ'ব। ইতিমধ্যে আমাৰ স্ক্ৰীণৰ আনটো পৰ্দাত আমি দেখুৱাইছোঁ দিনৰ ভাগত সংঘটিত হোৱা সেই বৰ্বৰ জঘন্য যিদৰে এক প্ৰকাৰ সমালোচনা হৈ আছে গোটেই বিষয়টো, এই বিষয়টোৰ ভিজুৱেলছ কিছু দেখুৱাইছোঁ। আৰু এই গোটেই ঘটনাটো আজি পুৱাৰ ভাগত সংঘটিত হৈছিল। আৰু তাৰপিছত এই ঘটনাটোৰ আঁৰৰ কাহিনী কি আছিল, এই কথাখিনি জানিবলৈ এই মুহূৰ্তত এই বিশেষ বাহনখন আৰু এই বিশেষ 6 বছৰীয়া বুবু নামৰ এই কুকুৰটোৰ ওচৰত মই মুহূৰ্তত উপস্থিত আছোঁ। কি হৈছিল ঘটনাটো? মানে আমি দাদা মানে তাতে লৈ গ'ল, কাজিয়া হৈ পেলাই গমেই পাইছে এইটো। লৈ গৈছে যদি তাতে আমি মানে দাদাৰ ভোক লাগিছে কিবা ল'ব দি পঠাইছে। তাতে গ'লোঁ, যাওঁতে মানে ইমান গৰমত মানে থানাত ওচৰত মানে বহুত কুকুৰ আছে, দুটা কুকুৰ তাতে বহি আছে কাজিয়া কৰে কাৰণে আমি ভাবিলোঁ গাড়ীত থৈ যাওঁ, অলপমান যামে আৰু আহিম। অলপ খালি গ'লোঁ আৰু আহিলোঁ। ইমান মিছ আণ্ডাৰষ্টেণ্ডিং হ'ল ন এইখিনিতে, ক'ব নোৱাৰি। প্ৰচণ্ড গৰম আজিৰ দিনটোত তো মানুহে এই কথাটোৱে কৈছে যে গৰমত কিয় এটা কুকুৰ গাড়ীৰ ভিতৰত সোমাই থ'ব লাগে। ইমান গম পোৱা নাই ন এনেকুৱা হ'ব বুলি, হ'লে আৰু আমি এনেকুৱা থৈ গ'লোঁ হয় নেকি বাৰু। তোমালোকে থানাত গ'লা? অঁ থানাত গৈছোঁ। থানাতে গোটেই দিন আমি। কোনোবা NGO লৈ গৈছিল কুকুৰটোক, এই ধৰণৰ কথা এটা ওলাইছে, তোমালোকে মৰম নকৰা, প্ৰতিপালন নকৰা? নহয়, নিজতকৈ বেছি মৰম কৰোঁ আমি, ক'ব লগা কথা। কি নাম ৰাখিছে? বুবু। এবাৰ দেখুৱাইছোঁ বুবুক। আৰু যিটো বুবুৱে আজি চট পতাই আছিল এই বাহনখনৰ ভিতৰত, কিছু আগুৱাই আহিম আৰু মই এই বাহনখন দেখুৱাইছোঁ এই মুহূৰ্তত। এই বাহনখনৰ গ্লাছৰ কিছু অংশ খোলা আছিলে আৰু ভিতৰত এক প্ৰকাৰ চট পতাই থকা অৱস্থাতেই বুবুক উদ্ধাৰ কৰিছিলে গণেশগুৰিৰ একাংশ ৰাইজে। আৰু ভিতৰত দেখুৱাইছিলোঁ কিদৰে কুকুৰটোৱে চট পতাইছিল, পানী এটুপিৰ বাবে হাহাকাৰ কৰিছিল আৰু একাংশই দৌৰি আহিছিল আৰু বটলত পানী দিছিল বটলত পানী দিছিল। সাধাৰণ এখন কাজিয়া, তাৰপিছত তোমাৰ দেউতা গৈ থানা পালে। উপায়হীন, কুকুৰটো লগত আছে, আৰক্ষী থানালৈ নিব নিদিয়ে, গোটেই গাড়ীৰ ভিতৰত ৰাখিছিলা। গতিকে এই গোটেই মেছেজটো কি বুলি দৰ্শকসকলক জনাবা? কি হৈছিল ঘটনাটো? কাজিয়া হৈছিল গণেশগুৰি অফিচৰ তলত, তাৰপিছত থানালৈ যাব লগা হ'ল। তাৰপিছত মানে কাজিয়াখন হ'ল, মই জানিলোঁ কাজিয়াখন হ'ল। তাৰপিছত আৰক্ষী থানাত কুকুৰটো নিবলৈ দিয়া হোৱা নাছিল। মানে দিব লগা হৈছিল, মানে তাতে দুটা কুকুৰ আছিল, কুকুৰবোৰৰ লগত দিছিলোঁ নোমাই, মানে কাজিয়া লাগিছে কৈছে থৈ আহা ভিতৰত। মানে লৈ যাব দিছে, ছাৰবোৰ ভালে আছিল, বাট কাজিয়া লাগি আছে, এনেকুৱাতো থ'ব নোৱাৰি, চিল্লাই আছে। সেইকাৰণে আমি দোকানত যাব ওলাইছোঁ, তাক অলপ ভিতৰত থৈ গৈছোঁ। কিমানমান সময়? কিছু সময় হৈছিল যাৰ কাৰণে কথাখিনি কৈছে। গতিকে সেই সমালোচনা কৰা দৰ্শকসকলক কি উত্তৰ দিব? কি উত্তৰ দিম মানে, এনেকুৱা মিছ আণ্ডাৰষ্টেণ্ডিং কৰিব নালাগে। আমাৰো ভুল আছিল, এইটো ক'ব নালাগে, ইমান গৰমত থ'ব নালাগিছিলে, আমাৰ ভুল আছিল একচুৱেলি। বাট এতিয়া নথৈ পেলাই উপায় নাই ন, কুকুৰৰ সৈতে কাজিয়া আছিল মানে।